হেল্ল' ক্লাছ 9 আজি এই ভিডিঅ'টো তোমালোকৰ কাৰণে তোমালোকৰ অসমীয়া বিষয়ৰ হাফ ইয়াৰলিৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাছ 9 মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক দিছিলোঁ যে পদ্যাংশৰ পৰা তোমালোকৰ ছমহীয়া পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা। আজি মই তোমালোকৰ গদ্যাংশ অৰ্থাৎ অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু যুঁজ নামৰ পাঠৰ পৰা কোনকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে এই ছমহীয়া পৰীক্ষাৰ কাৰণে সেইকেইটা গোটেইকেইটা আলোচনা কৰি যাম। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে চোৰ ধৰা আৰু সন্মান এই দুটা লেচনৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন কোনকেইটা হ'ব পাৰে তোমালোকৰ কাৰণে সেইটো মই তোমালোকক দেখুৱাই দিম। চ' সৰ্বপ্ৰথমে আমি চাম অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰাদেৱে লিখা 21 পেজ নাম্বাৰ। ঠিক আছে, ইয়াৰ আগতে মই পদ্যখণ্ডত দেখাই দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা, তোমালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰা। ঠিক আছে, এতিয়া আমি চাম অন্যৰ প্ৰতি ব্যৱহাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা। এই কুৱেশ্যনটোক সোধে তোমালোকে জানে খাৰতি পুথিখন কাৰ ৰচনা, তোমালোকৰ চাগে প্ৰথম ইউনিট টেষ্ট এক্সামতো এই কুৱেশ্যনটো অহা দেখা গৈছা। ঠিক আছে, এইবিলাক কুৱেশ্যনবিলাক তোমালোকে চাবা, কিন্তু তাৰ আগতে আমি চাম লেখকৰ পৰিচয়। মোষ্ট ইম্পৰ্টেণ্ট হয় লেখকৰ পৰিচয়বিলাক তোমালোকে ভালদৰে চাবা। জোনাকী নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ পৰা ওলোৱা সময়ত তেওঁ সম্পাদনা কৰিছিল। কি কাকতৰ সম্পাদনা কৰিছিল কোনে? সত্যনাথ বৰাদেৱে। এই কুৱেশ্যনটো আহি যাব পাৰে, তোমালোকক লিখি জানি থবা। নেক্সট তোমালোকে চাব লাগিব খাৰথি আৰু বহল ব্যাকৰণ। এই কুৱেশ্যনটো সোধে বহল ব্যাকৰণ কাৰ ৰচনা, এই কুৱেশ্যনটো সোধা দেখা যায় তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনৰ কাৰণে। এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। তোমালোকে কবি পৰিচয় একবাৰ তোমালোকে পঢ়িবই লাগিব, তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিকালি দিয়ে। ঠিক আছে, 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে ভালদৰে চাবা। এই কুৱেশ্যনটো সোধে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ, এইবিলাক কুৱেশ্যন। খজ ব্যৱহাৰৰ অনুপান কি, এইবিলাক কুৱেশ্যন দিয়া কুৱেশ্যন হয়, দি থাকে তোমালোকৰ এক্সামসমূহত। ঠিক আছে, এইটো মই কৈছিলোঁ বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা, এইবিলাক তোমালোকে ইম্পৰ্টেণ্ট হয়। আৰু চমুকৈ বুজাই লিখা, যদি তোমালোকে লেচনটো কমপ্লিট কৰা এই 1 নম্বৰীয়া কুৱেশ্যনটো তোমালোকে লিখিব পাৰিবাই। অলপ তোমালোকৰ টান হ'ব পাৰে এই চমুকৈ বুজাই লিখা আৰু তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ ভিতৰতো তোমালোকে নম্ৰতা, খজ ব্যৱহাৰৰ অনুপান আৰু খুনৰ যিহেতু অমান্য কৰিলে নকমে, এইটো তোমালোকৰ তাৎপৰ্য ব্যাখ্যা কৰা বেছিকৈ দেখা গৈছে, কিয়নো মই 3-4টামান প্ৰিভিয়াছ ইয়াৰ ছমহীয়া পেপাৰখন চাইছিলোঁ, তাত প্ৰায় 80% তোমালোকৰ স্কুলসমূহত খুনৰ জেউতি অমান্য কৰিলে নকমে এইটোৱেই তাৎপৰ্য ব্যাখ্যা কৰাটো দিয়া গৈছিল। ঠিক আছে, এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাব লাগিব সময় লেচনৰ পৰা নীলমণি ফুকন, জ্যেষ্ঠ, আৰু লগতে তোমালোকে চোৱা এইবিলাক শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। শব্দাৰ্থৰ পৰাও আজিকালি বহুত দিয়ে, আৰু লগতে সময়ৰ টিকনি হেনো আগফালে। ঠিক আছে, এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা, ইয়াত দিয়া আছে, এইটো তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক দিব পাৰে। 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে চাবা। ঠিক আছে, 1 নম্বৰীয়া কুৱেশ্যন যেনে তোমালোকে চাবা সময় কি গতিত ঘূৰে, সময়ৰ ডাঙৰ ভাগবোৰ কি কি, এইবিলাক তোমালোকক দি থকা কুৱেশ্যন হয়। ঠিক আছে, তাৎপৰ্য ব্যাখ্যা কৰা যেনে এলেহুৱাৰ দিন নাযায় নোপোৱাই, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কাৰণে, ভালদৰে তোমালোকে চাই পেলাই যাবা। নেক্সট তোমালোকে চোৱা কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি, মোষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে এইবাৰৰ কাৰণে, তোমালোকৰ ভালদৰে চাই পেলাই যাবা। আৰু কেতিয়াবা লক্ষণাক্ৰান্ত মানে কি এইটো তোমালোকক সুধি দিয়া হয়। আৰু লগতে তোমালোকে চোৱা বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। ছমহীয়া পৰীক্ষাত তোমালোকৰ আহি আছে এই কুৱেশ্যনটো, ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে ভাৱ বিশ্লেষণ কৰা, সময়ৰ টিকনি ডাল হেনো আগফালে, এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। ঠিক আছে, আৰু ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকক এটা আহে, তোমালোকে জানা গ্ৰামাৰ ছেকশ্যনৰ পৰা হয়। ৰাইজে নখ জোকাৰিলে নৈ বয়, ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই পেলাই যাব। কমন হিচাপত দিয়ে তোমালোকৰ ক্লাছ 10তো, যেতিয়া তোমালোকে ক্লাছ 10ত হ'বা তেতিয়াও তোমালোকে ৰাইজে নখ জোকাৰিলে নৈ বয়, মেট্ৰিক লেভেলতো অহা কুৱেশ্যন হয় এইটো। ঠিক আছে, চ' ভালদৰে এবাৰ চাই পেলাই যাবা। নেক্সট তোমালোকে চাবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ, কোনে লিখিছে? জয়ন্ত মাধৱ বৰাক। কবি পৰিচয় ছেম তোমালোকে ভালদৰে পঢ়ি ল'বা। ঠিক আছে, কবি পৰিচয়ৰ পৰা তোমালোকে কেইটামান পইণ্ট উলিয়াই ল'বা আৰু তাৰ পৰা পঢ়িবা। যেনে তোমালোকে চাব লাগিব ইয়াত এই কুৱেশ্যনটো মই কমন হিচাপত পাওঁ যে মৰিয়াহোলা উপন্যাসৰ বাবে 2017 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে, আৰু লগতে ছেম উপন্যাসৰ বাবে 2014 চনত গোলাঘাট জিলা সাহিত্য সভাৰ সৈয়দ আব্দুল মালিক বঁটা লাভ কৰে। এইটো দুটা টপিকেই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, ভালদৰে চাই পেলাই যাবা। এটা তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যনটো দি দিব পাৰে। ঠিক আছে, এইবিলাক তোমালোকে ভালদৰে পইণ্টকেইটা মনত ৰাখি যাবা এক্সামৰ কাৰণে,
তোমালোকৰ সহজ হ'ব নেক্সট তোমালোকে 1 নম্বৰৰ কোৱেশ্চন তোমালোকে চাবা এই অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আন্তৰ্জাতিক গধুৰ বুজা তোমালোকৰ ইউনিট টেষ্টতো এইটো কোৱেশ্চন আহি যাব পাৰে চাই পেলাই যাবা তোমালোকে আৰু সমহীয়া পৰীক্ষাটো তোমালোকৰ আহি যাব পাৰে নেক্সট তোমালোকে চোৱা কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় বা এই কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি ঠিক আছে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাই পেলাই যাবা তোমালোকে নেক্সট তোমালোকে চোৱা ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে চাব লাগে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা যেটো 1 নম্বৰৰ কোৱেশ্চন তোমালোকৰ আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে অলপ ফোকাস কৰি যাবা আৰু লগতে মানুহ শিক্ষিত হৈছে কিন্তু এই অনুপাতে হৈছে অধ্যয়ন বিমুখ এইটো তোমালোকে চাব পাৰা কিন্তু মোস্ট ইম্পৰ্টেন্ট হ'ব এইটো ক নম্বৰৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা ঠিক আছে ইম্পৰ্টেন্ট হ'ব পাৰে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ডক্টৰ হেমন্ত কুমাৰ শৰ্মাদেৱে লিখা লেখকৰ পৰিচয় তোমালোকে সেম একে ভালদৰে পঢ়ি লবা কেইটামান ইম্পৰ্টেন্ট পইণ্ট কিটা এৱাৰ্ড কিটা যিবিলাক পাইছে বা একমাত্ৰ বুদ্ধি লিখিছে তেনেকুৱা ধৰণৰ অলপ ফোকাস কৰি যাবা তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকক লেখকৰ পৰিচয়ৰ পৰা দিয়া দেখা যায় ঠিক আছে এবিলাক তোমালোকে ভালদৰে লেখকৰ পৰিচয়টো পঢ়ি যাবা নেক্সট তোমালোকে চোৱা ইয়াৰ পৰা শব্দাৰ্থবিলাক তোমালোকে চাবা যেনে খুকুমাৰ কলাৰ পৰা কোৱেশ্চন তোমালোকক খুদা দেখা যায় কবিৰৰ বিষয় তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে মহাবীৰৰ বিষয় পঢ়ি যাবা মক্কাৰ বিষয় ইয়াত চাই পেলাই যাবা কোড আছে আৰু ঠিক আছে আৰু ইয়াত চোৱা ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হযৰত মুহাম্মদৰ জন্মস্থান এনেকুৱা কোৱেশ্চন বিলাক তোমালোকক 1 নম্বৰ হিচাপত তোমালোকক দিব পাৰে বুদ্ধদেৱৰ বিষয় ইয়াৰ পৰা ভালদৰে চাই পেলাই যাবা ইয়াতো তোমালোকক দিব পাৰে আৰু লগতে জেৰুজালেম ইয়াৰ বিষয় তোমালোকে ভালদৰে পঢ়ি যাবা নানক দেৱৰ বিষয় ইয়াৰ পৰা পঢ়ি যাবা অৰ্থাৎ তোমালোকে ক'ব লগা এইটো হয় যে শব্দাৰ্থবিলাক যেটি তোমালোকৰ 46 আৰু 47 পেজত আছে এই গুটেই গিটা তোমালোকে ভালদৰে চাই পেলাই যাবা নিশ্চয় তোমালোকক ইয়াত 1 বা 2 নম্বৰ তোমালোকে ইয়াৰ পৰা আহিবই তোমালোকৰ এক্সামত নেক্সট তোমালোকে চাব লাগিব কোৱেশ্চন বিলাক কি চাবা ইয়াত চোৱা মই ডাইৰেক্ট কোৱেশ্চন বিলাক তোমালোকক দি যাম 1 নম্বৰৰ কোৱেশ্চন কিটা মই নকওঁ তোমালোকে ইয়াত চোৱা কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা এই কোৱেশ্চনটো চাব পাৰা তোমালোকে নেক্সট তোমালোকে চাব পাৰা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয় লিখা মোস্ট ইম্পৰ্টেন্ট হ'ব তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া কমন কোৱেশ্চন আহি যাব পাৰে তোমালোকৰ কাৰণে ভালদৰে চাই পেলাই যাবা আৰু নেক্সট তোমালোকে চাবা ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু ইম্পৰ্টেন্ট হয় আহি থাকে তোমালোকৰ এক্সামত তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি কৰবাত পোৱা চাবা এই কোৱেশ্চনটো তোমালোকে প্ৰায় লক্ষ্য কৰিব পাৰিবা ঠিক আছে আৰু এনেকুৱা ধৰণৰ ইনফৰমেশনবোৰ তোমালোকে আদাৰ্স পাৰ্সেল চেনেলত পাই থাকিবা সাবস্ক্ৰাইব কৰিবা তোমালোকৰ কাৰণে আৰু বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ মই সিৰিজ আনি আছো সো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে শেয়াৰ কৰিব পাৰিবা নেক্সট তোমালোকে এই 12 নম্বৰ আৰু 13 নম্বৰ কোৱেশ্চনটো চোৱা কি পাৰ্থক্য থকা খতেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে ইম্পৰ্টেন্ট হ'ব পাৰে আৰু নেক্সট তোমালোকক আৰু এটা ইম্পৰ্টেন্ট দিব খুজিছো যে উত্তৰ ভাৰতৰ তিৰুতা সকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া খুদি দিব পাৰে তোমালোকক ভালদৰে চাই পেলাই যাবা আৰু মই কৈছিলো না খুকুমাৰ কলা কোনবিলাক যিবিলাক ইয়াত দিয়া আছে এইবিলাক তোমালোকে শব্দাৰ্থবিলাকৰ পৰা তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰা ৰামায়ণ শংকৰাচাৰ্য স্থাপত্য এইবিলাক তোমালোকে চাবা 1 বা 2 নম্বৰ সিওৰ তোমালোকে শব্দাৰ্থৰ পৰা পাবাই ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এতিয়া জুজ ইয়াৰ পৰা তোমালোকে কি চাবা এতিয়া লেসনটো দীঘল আছে ভালদৰে পঢ়ি লবা তোমালোকে ঠিক আছে 1 নম্বৰৰ কোৱেশ্চন বিলাক মই তোমালোকক কৈ না যাও তোমালোকে ইয়াত 7 নম্বৰৰ কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে হাঁহিব নোৱাৰি খেলিব নোৱাৰি খুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ দুখৰ দাহন কথাকাৰ কাৰ বিষয় আৰু কিয় কোৱা হৈছে এইবিলাক তোমালোকে চাবা আৰু লগতে তোমালোকে এইবিলাক চাবা নিৰ্মলে কি প্ৰসংগত কিদাৰ্থক এনেদৰে কৈছিল যেনে যত ঊৰ্ধ্বকমাৰ ভিতৰত দিয়া টপিক বিলাক আছে তেনেকুৱা কোৱেশ্চন অলপ ফোকাস কৰিবা তোমালোকক দিব পাৰে আজিকালি কি কৰে তোমালোকৰ যেতে ক্লাস 10 ত বা মেট্ৰিক পৰীক্ষাত চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক বেছি দিয়া দেখা গৈছে যিবিলাক তোমালোকৰ ঊৰ্ধ্বকমাৰ ভিতৰত থাকে সো ক্লাস 9 ৰ পৰাই তোমালোক ৰেডি হোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকক দিব পাৰে যদি তোমালোকৰ সমহীয়া পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দিয়ে তেন্তে তোমালোকে চাবা তোমালোকৰ এনুৱেল এক্সামতো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অলপ ফোকাস কৰিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া আছে বাই সো তোমালোকে চাবা এইবিলাক ঠিক আছে যত ঊৰ্ধ্বকমাৰ ভিতৰত দিয়া থাকে এইবিলাক অলপ ইম্পৰ্টেন্ট যিকোনো লেসনৰ যিকোনো কোৱেশ্চন হলেও তোমালোকে এবাৰ এইবিলাক তোমালোকে চাবা যদি কোনোবা ইম্পৰ্টেন্ট বুলিও নিদিয়ে তোমালোকে নিজে হলেও ইম্পৰ্টেন্ট বুলি চাবা ঠিক আছে
এই 1 নম্বৰীয়া কুৱেশ্যন মই নকওঁ সব গোটেইকেইটা চাবা তোমালোকৰ এতিয়ালৈকে চাগে গোটেইকেইটা কুৱেশ্যনবিলাকেই জানা ঠিক আছে এইবিলাক চোৱা তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু এই 5 নম্বৰ কুৱেশ্যন নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা এই কুৱেশ্যনো তোমালোকৰ সমহীয়া পৰীক্ষাত আহি যাব পাৰে ইম্পৰ্টেণ্ট যেন লাগিছে মোক ঠিক আছে এইবিলাক কুৱেশ্যন ইয়াৰ পৰা চাবা তোমালোকে আৰু চোৱা এইটো তোমালোকৰ ঘ নম্বৰ যিটো দিয়া গৈছে ব্যাখ্যা কৰা সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ মোষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ কাৰণে ভালদৰে তোমালোকে চাই পেলাই যাবা এইটো আহি আছে তোমালোকৰ সমহীয়া পৰীক্ষাত ঠিক আছে এতিয়া নেক্সট কি চাম আমি তোমালোকৰ যুঁজ হৈ গ'ল এতিয়া চোৰ ধৰা আৰু সন্মান 90 পেজৰ এতিয়া চোৰ ধৰাৰ পৰা আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা চাম যিবিলাক তোমালোকৰ অহাৰ চান্সটো বেছি আছে ঠিক আছে চোৰ ধৰা কোনে লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে কবি পৰিচয় তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াত কেইটামান পইণ্ট তোমালোকে পাব পাৰা যিটো তোমালোকৰ এক্সামত আহি যাব পাৰে মাধৱদেৱৰ জন্মবিলাক তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে চাবা নৱ বৈষ্ণৱ ধৰ্মৰ গুৰু দায়িত্ব গ্ৰহণ কৰে অসমৰ নৱ বৈষ্ণৱ ঠিক আছে এইবিলাক পইণ্ট তোমালোকে ইয়াৰ পৰা ভালদৰে চাই পেলাই যাবা আৰু লগতে মাধৱদেৱৰ ৰচনাৱলী যিবিলাক তোমালোকে চাব লাগিব যেনে নামঘোষা ভক্তি ৰত্নাৱলী বৰগীত নাট ঝুমুৰা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু নামঘোষা জীৱনৰ কীৰ্তিস্তম্ভ তোমালোকে জানে শংকৰদেৱৰ কীৰ্তন ঘোষা মাধৱদেৱৰ নামঘোষা এইবিলাকতো আমি সকলোৱে জানো শব্দাৰ্থবিলাক চাবা দিব পাৰে 1 নম্বৰীয়া কুৱেশ্যন মই তোমালোকক নকওঁ এই ঘ নম্বৰ যিটো ঊৰ্ধ্বকমাৰ ভিতৰত আছে এইবিলাক অলপ ইম্পৰ্টেণ্ট হয় মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা এইটো চাবা দিয়ে এইবিলাক কুৱেশ্যন ঠিক আছে ঘোষা আৰু লগতে তোমালোকে চোৱা ইহা শুনি চিন্তা খুক তেজীৱে পৰম হৰ্ষিত ভেল এইটো 3 নম্বৰ কুৱেশ্যন চাবা আৰু লগতে এই 4 নম্বৰ মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল এইটো দুটা কুৱেশ্যনৰ ভিতৰত এটা তোমালোকে নিশ্চয় হাফ ইয়াৰলি তোমালোকে পাবা ঠিক আছে 3 আৰু 4 ভিতৰত এটা তোমালোকৰ হাফ ইয়াৰলি আহি আছে চাবা আজিৰ অন্তিম লেসনটো হৈছে তোমালোকৰ সন্মান হেমচন্দ্ৰ বৰুৱাদেৱে লিখা ইয়াত চোৱা কেইটামান পইণ্ট মই তোমালোকৰ আণ্ডাৰলাইন কৰি দিছোঁ হেমকোষ অসমীয়া ব্যাকৰণ পঢ়াশলীয়া অভিধান এইবিলাক কোনে লিখিছে এইবিলাক তোমালোকে চাই পেলাই যাবা অসমীয়া বিবাহ পদ্ধতি এইবিলাক তোমালোকে আৰু তেওঁ হেমচন্দ্ৰ বৰুৱাদেৱে আসাম নিউজৰ কাকতৰ সম্পাদকো কৰিছিল এইবিলাক পইণ্ট তোমালোকে ভালদৰে ইয়াৰ পৰা পইণ্ট নোটছ বনাই ল'বা আৰু লগতে সন্মান নামৰ প্ৰবন্ধটি বৰুৱাদেৱৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে এই পইণ্টটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা এতিয়া চোৱা কুৱেশ্যন এনচাৰৰ পৰা তোমালোকে চোৱা গ নম্বৰ কুৱেশ্যন চাব পাৰা আৰু এইটো উঙ নম্বৰ কুৱেশ্যনটো হেমকোষ কি কানিয়াৰ কীৰ্তনৰ ৰচক কোন এইবিলাক ইম্পৰ্টেণ্ট হ'ব আৰু লগতে তোমালোকে কুৱেশ্যনবিলাক যিবিলাক তোমালোকে 3 বা 4 নম্বৰৰ কাৰণে চাব পাৰা এই 3 বা 4 নম্বৰৰে প্ৰশ্ন শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে সন্মান পাঠটোৰ পৰা কি শিকিলা চমুকৈ লিখা ঠিক আছে আৰু ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা এই 3টাৰে কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন পাবা আৰু মোষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ কাৰণে এই 3 নম্বৰ কুৱেশ্যনটো কিয়নো কমন হয় এইটো দি থাকে কুৱেশ্যনবিলাক ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা সো মই তোমালোকৰ প্ৰথম যেটো ভিডিও দিছিলো যোৱাকালি তাত মই তোমালোকৰ এই 3টা পদ্যাংশৰ বিলাকৰ দি দিলো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে মই তোমালোকৰ এতিয়া গদ্যাংশ বিলাকৰ গুটেকিটা ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিলো ইয়াৰ পাছত মই বেলেগ সাবজেক্টৰো কন্টিনিউ কৰি যাম সো সাবস্ক্ৰাইব কৰিবা আদৰ্শ পাঠশালা চেনেলটো আৰু কমেন্ট কৰি জনাবা কোনটো বিষয়ৰ তোমালোকক প্ৰশ্ন উত্তৰ লাগে আৰু ভালদৰে পঢ়া শুনা কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ